প্ৰসংগ উপনিৰ্বাচন অসমত 5টাকৈ সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হ'ব। তাৰ পৰা যদি আমি চাওঁ চামাগুৰি সমষ্টিত যে উপনিৰ্বাচন অনুষ্ঠিত হ'ব সেয়া অসমৰ ভিতৰত আকৰ্ষণীয় হৈ পৰিব। গতিকে মই উপস্থিত আছোঁ চামাগুৰি সমষ্টিৰ যি কাৱৈমাৰী আছে, কাৱৈমাৰী মাগুৰমাৰীত মই উপস্থিত আছোঁ। গতিকে মাগুৰমাৰীৰ কিছু যুৱক মোৰ লগত আছে, মই তেখেতসকলৰ পৰা কিছু কথা জানিব বিচাৰিম। যিহেতু ৰকিবুল হুছেইন ইয়াত কেইবাবাৰো MLA হৈছিলে, বিধায়ক হৈছিলে, মন্ত্ৰী হৈছিলে। গতিকে ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ নামটো সৰ্বতে চৰ্চা চলি আছে যে ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনক কংগ্ৰেছে এই যি চামাগুৰি সমষ্টিত উপনিৰ্বাচন হ'ব সেই উপনিৰ্বাচনত টিকেট প্ৰদান কৰিব। গতিকে মোৰ লগত কিছু যুৱক আছে, মই যুৱকসকলৰ কাষলৈ যাম, যুৱকসকলৰ কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। দাদা, দেখা পোৱা গৈছে যিজন এই সমষ্টিৰ বিধায়ক আছিলে, বিধায়কগৰাকী ইতিমধ্যে সাংসদ হৈছে, বিপুল বোৰত জয়ী হৈছে ধুবুৰীৰ পৰা। গতিকে ইয়াত যিহেতু উপনিৰ্বাচন হ'ব, তাতে ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনক কংগ্ৰেছে এটা চৰ্চা চলি আছে, কংগ্ৰেছৰ টিকট প্ৰদান কৰিব। গতিকে এই সন্দৰ্ভত কি ক'ব যুৱ সমাজ হিচাপে? হয়, চাওক, প্ৰথমে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ যে আমাৰ ইমান পিছপৰা গাঁৱত আপোনালোকে আহি ছাৰ্ভে কৰিবৰ কাৰণে আহিছে, তাৰ কাৰণে ৰিপৰ্টাৰক আমি ধন্যবাদ জনাইছোঁ। কথাটো হ'ল ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ মাজত আছিলে, 5 বাৰৰ MLA আছিলে। তেখেত এইবাৰ আমাৰ ইয়াৰ পৰা গোটেই অসমৰ ভিতৰত প্ৰায় 14 বছৰ মিনিষ্টাৰ আছিলে। তেখেতক এইবাৰ হাইকমাণ্ডৰ পৰা অৰ্ডাৰ আহিছে, তেখেতে ধুবুৰী লোকসভা নিৰ্বাচন খেলিব লাগে, তেখেত খেলিছে। আপোনালোকে গম পাইছে আৰু আমাৰ ৰাইজেও গম পাইছে যে ধুবুৰী লোকসভা নিৰ্বাচনৰ পৰা তেখেতে অল ইণ্ডিয়াৰ ভিতৰত ৰেকৰ্ড কৰি পেলাই 1 নম্বৰ স্থানত তেখেতে জয়লাভ কৰিছে, প্ৰায় 10 লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। এতিয়া আমাৰ চামগুৰি সমষ্টিখন আমাৰ বিধায়ক যিহেতু আমাৰ ধুবুৰী গৈ সাংসদ খেলিছে, ইয়াত আমাৰ নিশ্চয় উপনিৰ্বাচন হ'ব। এই উপনিৰ্বাচনত আমি দলৰ পৰা যাকে দিয়ে, আমাৰ কথা হ'ল দলৰ পৰা যাকে দিয়ে আমি তাকেই সমৰ্থন কৰিম। ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ নামটো সৰ্বতে চৰ্চা চলি আছে, তো আপোনালোকে জ্ঞাত? হয়, ৰকিবুল হুছেইনৰ পুত্ৰ বুলি নহয়, ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনক যদি দিয়ে, কথাটো হ'ল তানজিল হুছেইনক সংগঠন কৰি আছে। তেখেতে নগাঁও জিলা NSৰ আছিলে, উপসভাপতি আছিলে, তাৰপিছত ষ্টেটত সাধাৰণ সম্পাদক আছিলে। এতিয়া আমি ইতিমধ্যে গম পোৱাত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে আমি গম পাইছোঁ যে ৰাষ্ট্ৰীয় কোষাধ্যক্ষ তেখেতক দিছে। নিশ্চয় তেখেতে যদি সংগঠন কৰি আছে, নিশ্চয় দলৰ পৰা এটা ভাল সিদ্ধান্ত আহিব যে তানজিল হুছেইন ডাঙৰীয়াক টিকেট দিব পাৰে। যদি তেখেতক টিকেট দিয়ে নিশ্চয় আমি আদৰি ল'ম আৰু তেখেতক আমি বিপুল ভোটেৰে আমি জয়যুক্ত কৰিম। ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনক যদি টিকট প্ৰদান কৰে কংগ্ৰেছে, এজন যুৱকে ইতিমধ্যে জনাইছে যে আচলতে সহযোগ দিব, আচলতে আঁকোৱালি ল'ব বুলি। আৰু বহু যুৱক আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। কথাখিনি নিশ্চয় আপুনি গম পাইছে, জ্ঞাত হৈছে যে ৰকিবুল হুছেইনৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনক চামাগুৰি সমষ্টিত উপনিৰ্বাচনৰ কাৰণে কংগ্ৰেছে টিকট প্ৰদান কৰিব। গতিকে আপোনালোকে আঁকোৱালি ল'ব নে আচলতে বিকল্প কোনো পথ বাছি ল'ব? অকল আমিয়ে বুলি নহয়, আমাৰ যিবিলাক যুৱচাম আছে আৰু মুৰব্বী সমাজ আছে আৰু ছাত্ৰ সমাজ যিবিলাক আছে ভোটাৰ, সেই সকলোৱে আদৰি ল'ব তানজিল হুছেইনক। যদি কোনোবাই আমি কেণ্ডিডেট পাওঁ তেতিয়াহ'লে আমি সৌভাগ্য বুলি গণ্য কৰিম নিজকে। আপুনি কংগ্ৰেছৰ টিকট দিয়ে তানজিল হুছেইনক, সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰক, গতিকে আপোনালোকে আঁকোৱালি ল'ব নে বিকল্পটো আছে? আমি গ্ৰহণ কৰি ল'ম। ৰকিবুলৰ কৃষকক মানে যদি ইয়াত আগবাঢ়ি আহে, আমি একচুৱেলি কিন্তু আচলতে ৰকিবুল হুছেইন কেইবাবাৰো ইয়াত বিধায়ক হৈছে, ৰকিবুল হুছেইন ইয়াৰ পৰা মন্ত্ৰীও হৈছে। গতিকে বৰ্তমান ধুবুৰী লোকসভা সমষ্টিৰ পৰা আচলতে ৰকিবুল হুছেইন সাংসদ হৈ দিল্লী গৈছে। গতিকে মই আৰু কিছু লোক আছে, মই তেখেতসকলৰ কাষলৈ যাম। আৰু এখন হোটেল আছে, মই হোটেলৰ বহি আছে কিছু লোক, মই তেখেতসকলৰ কাষলৈ তেখেতসকলৰ মনৰ কিছু কথা ল'বলৈ যত্ন কৰিম। দাদা, আপোনালোকৰ যিজন বিধায়ক আছিলে, সেই বিধায়কজন ধুবুৰীৰ পৰা আচলতে সাংসদ হৈছে, জয়ী হৈছে। এতিয়া আপোনাৰ এই যি চামাগুৰি সমষ্টি আছে, চামাগুৰি সমষ্টিত উপনিৰ্বাচন হ'ব, এটা সৰ্বতে চৰ্চা চলিছে।
যে ৰকিবুল হুছেইনৰ যিজন পুত্ৰ তানজিল হুছেইনক কংগ্ৰেছে টিকট প্ৰদান কৰিব, গতিকে আপোনালোকে আঁকোৱালি ল'ব না আচলতে বিকল্প কোনো ৰাস্তা? আমাৰ ধৰক তানজিলৰ সামগ্ৰীৰ বাবে কোনো ফেক্টৰ নহয়। তানজিলৰ যিহেতু বয়স কম, ভাল এজন যোগ্য নেতা লাগে সামগ্ৰী, সেইটোৱে আমি আশাবাদী। আপুনি কি হ'ব? আমি আচলতে চামগুৰিৰ নিৰ্বাচন যিটো উপ নিৰ্বাচন হ'ব, এই নিৰ্বাচনত আপোনাৰ যদি ৰকিবুলৰ ল'ৰা তানজিল হুছেইনক টিকেট দিয়ে, আমি শুনা পাই আছোঁ যে আমাৰ বহুতো মানুহে কৈ আছে দেউতাকে দিছে, এবাৰ আকৌ তাৰ দেউতাকো দিলে, এইবাৰ আকৌ তাৰ পিতেকক দিব, এইটো আপোনাৰ মানুহে মানি নলয় বুলি আমি শুনা পাই আছোঁ। হয়, এনেদৰে আচলতে বহুতে আচলতে এনেদৰে তানজিল হুছেইনক যদি কংগ্ৰেছে টিকট দিয়ে তেতিয়াহ'লে মানি নোলোৱাৰ কথাও প্ৰকাশ কৰিছে। আৰু কিছু যুৱচামে ইতিমধ্যে দেখা পোৱা গৈছে যে তানজিল হুছেইনক টিকট প্ৰদান কৰিলে বিপুল ভোটত জয়ী হ'ব, আচলতে আঁকোৱালি ল'ব বুলিও কৈছে। গতিকে ক্ৰিয়া প্ৰতিক্ৰিয়া থাকিবই। গতিকে মই পুনৰবাৰ এজন যুৱকৰ কাষলৈ যাব বিচাৰিম। গতিকে আপোনালোকে কথাখিনি নিশ্চয় জ্ঞাত যে সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰক চামগুৰিত এটা চৰ্চা চলি আছে যে কংগ্ৰেছে টিকট প্ৰদান কৰিব উপ নিৰ্বাচনৰ কাৰণে। গতিকে কি ক'ব যুৱ সমাজ হিচাপে? প্ৰথমতে আপোনালোকক ধন্যবাদ দিছোঁ। আমাৰ ভিতৰুৱা অঞ্চলত মাগুৰমাৰী গাঁৱত আহিছে। প্ৰথমে এইবাৰ আমি লোকসভাৰ যিখন সাংসদত আমি চামগুৰিৰ পৰা সম্বন্ধ থকা 3জন নেতা পঠাইছোঁ, বলিষ্ঠ নেতা। এতিয়া চামগুৰিৰ পৰা যিসকল নেতা সাংসদত গৈছে, সিহঁতৰ বলিষ্ঠ পদক্ষেপত পৰৱৰ্তী সময়ত 2026 অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব। আমি এতিয়া বহুত আনন্দ। এতিয়া উপ নিৰ্বাচন বুলি কথা চামগুৰি সমষ্টিত আমাৰ সুযোগ্য নেতা ৰকিবুল হুছেইনৰ পুত্ৰ চামগুৰি সমষ্টিত আহিব। আমি তেখেতক অন্তৰেৰে আদৰি আৰু তেখেতক বিপুল ভোটত জয়যুক্ত কৰিম বুলি আমি বিশ্বাস। তানজিল হুছেইনক অন্তৰেৰে আচলতে আদৰিব বুলি আচলতে কংগ্ৰেছ যিসকল কৰ্মী বুলি ক'ব লাগিব, কংগ্ৰেছ কৰ্মীসকল বা যুৱচামে ইতিমধ্যে প্ৰকাশ কৰিছে। এটা কথা নিশ্চিতভাৱে কৰিব, যিটো হাৰত ৰকিবুল হুছেইন ধুবুৰী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত জয়ী হৈছে, 10 লাখৰ অধিক ভোটৰ ব্যৱধানত আচলতে সাংসদ হৈছে ৰকিবুল হুছেইন, তাৰ এটা প্ৰভাৱ যেন চামগুৰিত যদি উপ নিৰ্বাচন হয়, উপ নিৰ্বাচনত যে পৰিব সেয়া এক প্ৰকাৰৰ নিশ্চিত। কিন্তু একাংশই আকৌ প্ৰকাশ কৰিছে যে চামগুৰি সমষ্টিত আচলতে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কথা এক প্ৰকাৰৰ ইংগিতে প্ৰকাশ কৰিছে যে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি হৈছে নেকি, দিল্লীতো পৰিয়ালকেন্দ্ৰিক ৰাজনীতি হয়, এটা চৰ্চা চলে। গতিকে চামগুৰিতো এইবাৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি হ'ব নেকি, যিহেতু ৰকিবুল হুছেইন 5বাৰকৈ ইয়াৰ বিধায়ক, কেইবাবাৰো মন্ত্ৰী হৈছে, আৰু এতিয়া উপ নিৰ্বাচনত ৰকিবুল হুছেইনৰ সাংসদ ৰকিবুল হুছেইনৰ যিজন পুত্ৰ তানজিল হুছেইন, তেখেতক কংগ্ৰেছে টিকেট দিয়াৰ আচলতে চৰ্চা চলি আছে। গতিকে পুনৰবাৰ মই যুৱকজন আছে, মই এই যুৱকৰ কাষলৈ যাম। যে এটা কথা আচলতে চৰ্চা হয়, এইফালেও ক'লে কিছু কথা যে তানজিল হুছেইনক আচলতে সিহঁতে মানি নলয়। যিয়ে নহওক, দিল্লীত যেনেদৰে এটা চৰ্চা চলে যে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি হয় কংগ্ৰেছৰ মাজত, মই কথাটো কৈছোঁ, আৰু তাৰ পুনৰাবৃত্তি নেকি চামগুৰি সমষ্টিত, কি ক'ব? এতিয়া চাওক, কিছুমান মানুহে ক'বই, কাৰণ যিসকল মানুহ আমাৰ ইয়াত বিজেপি কৰি মানে বগৰী গছৰ ডালত মানে বগৰী শুকাই আছে, এনেকুৱা কণ্ডিশ্যনত সিহঁতে বিজেপি কৰি আছে। এটা ৱাৰ্ডত সিহঁতে বা এটা ভোট কেন্দ্ৰত সিহঁতে 150, 70 তেনেকৈ ভোট পাইছে। সেইসকলে কি ক'ব যে তানজিল হুছেইনক পৰিয়ালকেন্দ্ৰিক বুলি ক'ব, কিন্তু আমি পৰিয়ালকেন্দ্ৰিক বুলি নকওঁ। তাৰ কাৰণটো হ'ল তানজিল হুছেইন ৰকিবুল হুছেইনৰ পুত্ৰ বুলি ইয়াত টিকেট ল'ব বিচৰা নাই। তেখেত নিজে সংগঠন কৰি পেলাই তেখেতে যদি দাবী দিয়ে যে মোক আবেদন কৰে, কংগ্ৰেছ দলত যদি আবেদন কৰে যে তেখেতে প্ৰাৰ্থী হিচাপে আবেদন কৰে, নিশ্চয় তেখেতৰ এইটো এটা ভাল লক্ষণ বুলি আমি আশা কৰিম। তাৰ কাৰণটো হ'ল তেখেতে সংগঠন কৰি আজিৰ দিনত প্ৰায় 5 বছৰ ধৰি সংগঠন কৰি পেলাই তেখেতে চামগুৰিৰ আৰু গোটেই অসম তথা মণিপুৰ, যেতিয়া মণিপুৰত হিংসাত্মক ঘটনা হৈছিলে, সেই সময়তো ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত আমাৰ তানজিল হুছেইন ডাঙৰীয়া তাত গৈছিলে, গৈ পেলাই মানুহৰ যি দুৰাৱস্থা আছিলে তাত সহায় কৰিবৰ কাৰণে গৈছিলে। সেইকাৰণে আমি ভাবোঁ ইয়াত কোনো পৰিয়ালকেন্দ্ৰিকৰ কথা নহয়। চাওক, যদি ডক্টৰৰ পুতেকে ডক্টৰৰ পুতেকক ডক্টৰ বনাব বিচাৰে, ইঞ্জিনিয়াৰৰ পুতেকক ইঞ্জিনিয়াৰ বনাব বিচাৰে, চাইণ্টিষ্টে বনাব বিচাৰিব। এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া হ'ল পলিটিচিয়ান, তেখেতৰ পুতেকক ইঞ্জিনিয়াৰ নবনায়, তেখেতৰ পুতেক ৰাজনীতিতে আহিব।
কথাটো হ'ল তেখেতৰ পুতেক যদি ৰাজনীতিত আহে নিশ্চয় আমি আঁকোৱালি ল'ব লাগিব আৰু তানজিল হুছেইন ডাঙৰীয়াৰ নিচিনা এজন যুৱক নেতা যদি আমি পাওঁ আমাৰ কাৰণে বহুত সৌভাগ্যৰ কথা। তাৰ কাৰণটো আমি এটা প্ৰমাণ দিব বিচাৰিছোঁ 2001 চনত যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া আহিছিলে তেতিয়া নিশ্চয় তেখেতৰ বয়সটো 30 বছৰ 32 বছৰৰ নিচিনা আছিলে। তেখেত অহাৰ পিছত আমাৰ চামগুৰি সমষ্টিৰ কাৰণে যিমান ৰাস্তা ঘাট ক'ব যিমান উন্নয়নমূলক কামৰ কথা ক'ব ৰকিবুল হুছেইন ডাঙৰীয়া কৰি গৈছে, বহুত প্ৰভাৱ পৰিব। আৰু ৰকিবুল হুছেইন ডাঙৰীয়া এইটো সমষ্টিৰ পৰা 29,000 ভোটত লিড লৈ তেখেতে ইয়াৰ পৰা জয়ী হৈছিলে। নিশ্চয় আমি আশা কৰিম যদি তানজিল হুছেইন ডাঙৰীয়াক দলে যদি APCCয়ে যদি টিকেট দিয়ে নিশ্চয় আমাৰ এই চামগুৰি সমষ্টিৰ পৰা প্ৰায় 40,000 ভোটত লিড লৈ পাছ কৰিম। এয়া আছিল চামগুৰি সমষ্টিৰ যি মাগুৰবাৰীৰ যি ডেইলি বজাৰ আছে সেই ডেইলি বজাৰৰ কিছু যুৱক মই পাইছিলোঁ, যুৱকসকলৰ লগত কথা পাতিলোঁ। ক্ৰিয়া প্ৰতিক্ৰিয়া থাকিবই। একাংশই যদি কৈছে তানজিল হুছেইনক কোনোদিনে মানি লোৱা নহ'ব, বিকল্প চিন্তা কৰিব, আৰু একাংশই কৈছে তানজিল হুছেইনক সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনক মানি ল'ব, আঁকোৱালি ল'ব, 40-50,000 ভোটত আচলতে জয়ী কৰাব। গতিকে সেয়া সময়ত লক্ষণীয় হ'ব। আমি এনেদৰে যি উপনিৰ্বাচন হ'ব চামগুৰি সমষ্টিত আমি এনেদৰে যিসমূহ বজাৰ আছে, সাপ্তাহিক বজাৰ আছে, তেখেতসকলৰ চামগুৰি সমষ্টিৰ যিসকল ভোটাৰ আছে তেখেতসকলৰ মনৰ কথা ND24 দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।